গুৰুত্বপূৰ্ণ খবৰ মুখা খোল খাইছে মানক চলিহাৰ আৰু মানক চলিহাৰ বিৰুদ্ধে বহু তথ্য পোহৰলৈ আহিছে মানক বৰগোহাঁয়ে মানক চলিহাৰ বিৰুদ্ধে বহু তথ্য পোহৰলৈ আনিছে আৰু বহু অভিযোগ উত্থাপন কৰিছে আলফা স্বাধীনৰ শিবিৰত যি বন্দী হৈ আছে মানক বৰগোহাঁই নামৰ যুৱকজন এই যুৱকজনে এটা ভিডিঅ' প্ৰেৰণ কৰিছে হেহতিয়াভাৱে আৰু সেই ভিডিঅ'টোত মানক চলিহাৰ বিৰুদ্ধে বহু তথ্য পোহৰলৈ আনিছে যি আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ আছে মানক বৰগোহাঁই নামৰ যুৱকজন এই যুৱকজন আৰু মানক চলিহা একালৰ বন্ধু আছিল কিন্তু বৰ্তমান ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে মুখা খোল খোৱা যি পৰ্ব আৰম্ভ কৰিছে তেওঁলোকে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তথ্য পোহৰলৈ আনিছে মানক বৰগোহাঁই নামৰ যুৱকজনে হেহতিয়াভাৱে মানক চলিহাৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যি সিদ্ধাৰ্থ বৰগোহাঁই নামৰ যি যুৱকজনে দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল সেই যুৱকজনৰ মৃত্যু কোনো দুৰ্ঘটনা নহয় বুলি উল্লেখ কৰিছে মানক বৰগোহাঁই নামৰ যুৱকজনে ভিডিঅ'টোত সেই মৃত্যু কোনো দুৰ্ঘটনা নাছিল ই এক পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি উল্লেখ কৰিছে আৰু মানক চলিহাই যি সিদ্ধাৰ্থ বৰগোহাঁই নামৰ যি শৰীৰ চৰ্চাবিদ সেই যুৱকজনৰ পৰা ব্যৱসায়ৰ নামত 35 লাখ টকা লৈছিল আৰু সেই টকা ঘূৰাই বিচাৰিছিল সিদ্ধাৰ্থ বৰগোহাঁই নামৰ যুৱকজনে বাৰে বাৰে ফোন কৰি আছিল মানক চলিহাক সেই টকা উভতাই বিচাৰিছিল কিন্তু মানক চলিহাই সেই টকা উভতাই দিয়াৰ বাবে মান্তি হোৱা নাছিল আৰু অৱশেষত পৰিকল্পিতভাৱে হত্যা কৰা বুলি উল্লেখ কৰিছে সিদ্ধাৰ্থ বৰগোহাঁইক পৰিকল্পিতভাৱে মানক চলিহাই হত্যা কৰা বুলি উল্লেখ কৰিছে মানক বৰগোহাঁই নামৰ যুৱকজনে আৰু মানক চলিহাৰ বিৰুদ্ধে মানক বৰগোহাঁয়ে বহু তথ্য পোহৰলৈ আনিছে মানক চলিহাই ফেচবুকত আলফা স্বাধীনৰ নামত ভুৱা একাউণ্ট খুলিছিল আৰু সেই একাউণ্টৰ নামৰ পিছফালে অসম শব্দটো লগাই দিছিল আৰু বহু যুৱক যুৱতীক সেই একাউণ্টৰ জালত পেলাইছিল সেই একাউণ্টৰ যোগেদি জালত পেলাইছিল আৰু কোনোবা যুৱক যুৱতীয়ে যদি সেই ফেচবুক একাউণ্টত যদি যোগাযোগ কৰিছিল সেই যুৱক যুৱতীক আৰক্ষীৰ হতুৱাই ধৰা পেলাই দিছিল আৰক্ষীক সমজাই দিছিল আৰু কমিছনৰ অংক কৰিছিল আৰু সেই কমিছনৰ ভাগ বহু বিষয় পাইছিল বহু প্ৰশাসনিক বিষয় পাইছিল বুলি উল্লেখ কৰিছে মানক বৰগোহাঁই নামৰ যুৱকজনে আৰু বহু বিষয়ৰ পিগি বেংক আছিল মানক চলিহা এই কথা উল্লেখ কৰিছে মানক বৰগোহাঁই নামৰ যুৱকজনে যি আলফা স্বাধীনৰ শিবিৰত যোৱা 21 জানুৱাৰীৰ পৰা বন্দী হৈ আছে আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত যি বন্দী কৰা হৈছে মানক বৰগোহাঁই নামৰ যুৱকজনক সেই যুৱকজনে মানক চলিহাৰ বিৰুদ্ধে এই তথ্য পোহৰলৈ আহিছে নতুন নতুন তথ্য পোহৰলৈ আনিছে আৰু যি ফেচবুক একাউণ্ট সেই ফেচবুক একাউণ্টৰ যোগেদি মানক চলিহাই বহু যুৱক যুৱতীক জালত পেলাইছিল বুলি উল্লেখ কৰিছে মানক বৰগোহাঁই নামৰ যুৱকজনে আৰু যে আলফা স্বাধীনৰ শিবিৰত যি চোৰাংচোৱাগিৰি কৰাৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ মূল ব্যক্তি মানক চলিহা আছিল বুলি উল্লেখ কৰিছে আৰু বহু যুৱক যুৱতীক আলফা স্বাধীনৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াইছিল মানক চলিহাই আৰু বহু যুৱক যুৱতীক জালত পেলাইছিল মানক চলিহাই এই কথা উল্লেখ কৰিছে মানক বৰগোহাঁই নামৰ যুৱকজনে আৰু যি মানক বৰগোহাঁই নামৰ যুৱকজন যোৱা 21 জানুৱাৰীৰ পৰা বন্দী হৈ আছে কিন্তু বৰ্তমানো বন্দী হৈ থকা দেখিবলৈ পোৱা গৈছে মানক বৰগোহাঁই বৰ্তমান মানক বৰগোহাঁই যি চৰম শাস্তিৰ আশংকাত কম্পমান হৈ থকা দেখিবলৈ পোৱা গৈছে পৰেশ বৰুৱাৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিব মানক বৰগোহাঁইৰ বিৰুদ্ধে যেতিয়া মানক বৰগোহাঁইক বন্দী কৰা হৈছিল মানক বৰগোহাঁইৰ মাক দেউতাক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পৰেশ বৰুৱাক আহ্বান জনাইছিল মানক বৰগোহাঁইক চৰম শাস্তি যাতে বিহা নহয় কোনো ধৰণৰ শাৰীৰিক বা মানসিক অত্যাচাৰ যাতে কৰা নহয় তাৰ বাবে আহ্বান জনাইছিল কিন্তু পৰেশ বৰুৱাই এতিয়ালৈকে মানক বৰগোহাঁইৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই কথা জানিব পৰা নাই কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত মানক বৰগোহাঁইৰ বিৰুদ্ধে পৰেশ বৰুৱাই বা আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই সেয়াহে লক্ষণীয় বিষয় হ'ব মানক চলিহাই মই থকা অৱস্থাত কৰা কেইটামান কুকৰ্মৰ বিষয়ে অসমবাসীক জনাব লৈছো আপোনালোকৰ মনত আছে 2023 চনৰ 3 জানুৱাৰী তাৰিখে লখিমপুৰত এটা এক্সিডেণ্ট হৈছিলে হেতু কোনো এক্সিডেণ্ট নাছিলে হেতু সুপৰিকল্পিতভাৱে তেখেতক মানে মৰা হৈছে তেখেতৰ নাম হৈছে সিদ্ধাৰ্থ বৰগোহাঁই তেখেত এজন বডি বিল্ডাৰ আছিলে তেখেতক সকলো অসমবাসী ৰাইজে চিনি পায় তেখেত সুপৰিচিত হয় তেখেতৰ মানক চলিহাৰ মাজত ব্যৱসায়ৰ কথা বতৰা আৰম্ভ হৈছিল আৰু মানক চলিহাই তেখেতৰ পৰা 35 লাখ টকা লৈছিলে যেতিয়া মানক চলিহাই কোনো ব্যৱসায়ত তেখেতক সহায় নকৰে তেখেতে ফোন কৰিলে ৰিচিভ নকৰে তেতিয়া সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াই মানক চলিহাক সেই পইচা উভতাই বিচাৰিছিলে আৰু সেই পইচা উভতাই বিচৰাত মানক চলিহাই তেখেতক আমি থকা অৱস্থাতে বহু বেয়াকৈ ধমকি দিছিলে তেখেতলোকৰ মাজত কাজিয়া হৈছিলে আৰু তেখেতক তেতিয়া মানক চলিহাই কৈছিলে যে তোৰ কি অৱস্থা হয় চাই থাক আৰু তাৰ পাছতে মানক চলিহাই যি পৰিকল্পনা কৰিছিলে সেইমতে সিদ্ধাৰ্থ বৰগোহাঁই মৃত্যু ঘটিল
আচলতে চবকে যেনেদৰে ভাবিছে যে সেয়া এক দুৰ্ঘটনা, সেইটো দুৰ্ঘটনা নহয়, এটা পৰিকল্পিত মাৰ্ডাৰ। ঠিক যেনেধৰণে সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়া কৰিছিলে, ঠিক তেনেধৰণে আৰু বহুতো ল'ৰা ছোৱালীক কৰিছে। কিন্তু উপযুক্ত তথ্যৰ প্ৰমাণ নথকাৰ বাবে মানুহে তেখেতৰ বিষয়ে কোনো ক'ব নোখোজে। এইটো মাৰ্ডাৰটো অপেন চিক্ৰেট হয়, কিন্তু মানুহে মানস চলিহাৰ ভয়তে এই কথাটো সকলোৱে লুকুৱাই আছিলে। আৰু তেনেকুৱা বহুত যুৱকৰ ক্ষেত্ৰত হৈছে। মানস চলিহাই ট্ৰেপ পাতে, এখন জাল পাতে, যিখন জালত আলফাৰ নামত ভুৱাকৈ একাউণ্ট খোলে। আলফাৰ নামত প্ৰায় 300মান ভুৱা ফেচবুক একাউণ্ট আছে, য'ত নামৰ পাছত যিকোনো এটা নামৰ পাছত অসম লগাই দিয়ে আৰু সকলোৱে ভাবে যে এয়া আলফা চাইনৰ একাউণ্ট বুলি, কিন্তু নহয়। আলফা চাইনৰ একাউণ্ট হিচাপে পৰিচয় দি মানস চলিহাই সেই একাউণ্টবোৰ পৰিচালনা কৰে। আৰু ঠিক তেনেধৰণে যেনেকৈ ল'ৰা ছোৱালীবোৰ ওলাই আহে, ল'ৰা ছোৱালীবোৰ এঠাইলৈ অহাৰ পাছত মানস চলিহাই আকৌ খবৰ কৰি ল'ৰাখিনি ধৰে। ঠিক তেনেকৈ বহুতো ল'ৰা ধৰাইছে, গুৱাহাটীত ধৰাইছে, নেলিত ল'ৰা ধৰাই পিনে দিছপুৰ থানাত তেওঁলোকক হাজিৰ কৰোৱাইছে। তেনেকুৱা বহুত কাম মানস চলিহাই কৰিছে। আৰু 2 নম্বৰতে মানস চলিহা কি হয়, এজন পিগী বেংক হয়। তেখেতে যেনেকৈ ধৰি লওক চাকৰি দিয়াৰ নামত বা অন্যান্য ব্যৱসায়ৰ নামত কাৰোবাৰ পৰা পইচা লয়, কিবা লয়, সেই পইচাৰ অংশীদাৰ প্ৰশাসনিক বিষয়া সকলোৱে পায়। পিগী বেংক এইটো কাৰণে কোৱা হৈছে, তেখেতে নিজে নিজক পিগী বেংক বুলি কয়, কাৰণ তেখেতে যাৰ যেতিয়া দৰকাৰ হয়, আজি কাৰোবাৰ কিবা এখন মিটিং হৈছে, কাৰোবাৰ কিবা লগা হৈছে, তেতিয়া মানস চলিহাই সেই সকলো বস্তুবোৰ যোগান ধৰে। আৰু মানস চলিহাই সেইকাৰণে তেখেতে যিমান কুকৰ্ম কৰিলেও, তেখেতে কাৰোবাৰ পৰা পইচা ল'লেও, কিবা কৰিলেও, তেখেতৰ এগেইনষ্টত যিমান কমপ্লেইন কৰিলেও সেই একো নকৰে, কাৰণ সকলো মানুহ বা একাংশ মন্ত্ৰী বিষয়াৰ পৰা লৈ একাংশ প্ৰশাসনিক বিষয়া মানস চলিহাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। আৰু ঠিক তেনেকৈ মানস চলিহাই যি ধৰণে নিজকে পৰিচয় দিয়ে যে মানস চলিহাই এজন অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত তেখেতে কাম কৰে, প্ৰজেক্ট মেনেজাৰ হয়, তেখেতে ফাইনেন্সৰ এডভাইজাৰ হয়, মানে বেলেগ এখন ৰাজ্যৰ, কিন্তু সম্পূৰ্ণ তেখেতৰ এইবোৰ ভুৱা হয়। এইটো কাৰণে তেখেতে অৰুণাচললৈ যায় আৰু বিশেষকৈ নাগালেণ্ডলৈ যায়। এইকাৰণে যায় যে তেখেতৰ তাত কিছুমান এনেকুৱা চ'ৰ্চ আছে যে আলফাৰ সন্দৰ্ভত কিবা তেখেতে বাতৰি পায় নেকি, আলফাৰ সন্দৰ্ভত যি খবৰ উলিয়াব লাগে, সেই খবৰবোৰ বিশেষকৈ উলিয়াবলৈ মানস চলিহাই তেনেকুৱা ঠাইলৈ যায়। তাত মানুহ মানে ফিটিং কৰি ৰাখে যে এনেকুৱা কৰিবি, আৰু সেই যেতিয়া ল'ৰা ছোৱালীবোৰ মানস চলিহাই নিজে কণ্টেক্ট কৰাই পিনে এটা জেগালৈ পঠিওৱাৰ পাছত সেই ল'ৰা ছোৱালীবোৰ ধৰিবৰ কাৰণে হওক বা আলফাৰ অন্যান্য কিছু তথ্যৰ কাৰণে মানস চলিহাই সেই নাগালেণ্ড হওক, অৰুণাচললৈ হওক বিশেষকৈ অহা যোৱা কৰে। আৰু ঠিক তেনেকৈ সেই সকলোবোৰ জেগাতে নিজকে অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত বিশেষভাৱে মিছাকৈ নিজকে মানে প্ৰমাণ কৰিব বিচাৰে যে তেখেতে কোনো তেনেকুৱা প্ৰশাসনিকৰ লগত জড়িত বিষয়া নহয়, তেখেত এজন মানে অৰ্গেনিক ফাৰ্মিঙৰ লগত জড়িত বিষয়াহে। এইবোৰ সকলোবোৰ সম্পূৰ্ণ মিছা কথা। আৰু এতিয়া আপোনালোকক মই যিখিনি কথা কৈছোঁ, ল'ৰা ছোৱালী ধৰাৰ পৰা লৈ সকলোখিনি মই থকা অৱস্থাত, মই জনা অৱস্থাত সকলোখিনি হৈছে। সিদ্ধাৰ্থ বৰগোহাঁই ডাঙৰীয়াৰ যি মৃত্যু হৈছে, তেখেতক মৰাৰ কথা, তেখেতক মাৰ্ডাৰ কৰাৰ পাছত ড্ৰিংকছ কৰি মানস চলিহাই নিজ মুখেৰে কৈছিলে যে পইচা বিচৰাৰ কাৰণে তেখেতক মৰা হৈছে, আৰু সেইটো সম্পূৰ্ণ এটা এক্সিডেণ্টৰ ৰূপ দিয়া হৈছে।